নমস্কাৰ ভিডিওটো আৰম্ভ কৰি বিচাৰিছো আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে ফৰকান্তি উৎসৱ কোনটো জনগোষ্ঠী উৎসৱ ফৰকান্তি উৎসৱ কোনটো জনগোষ্ঠী উৎসৱ অপচনত দিছে এ ৰাভা বি তিৱা সি বড়ো আৰু ডি কাৰ্বি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ গতিকে ৰাভা জনজাতি বা জনগোষ্ঠীয়ে ফৰকান্তি উৎসৱ পালন কৰে নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে বৈশাগু উৎসৱ কোনটো জনগোষ্ঠী উৎসৱ অপচনত দিছে এ ৰাভা বি তিৱা সি বড়ো আৰু ডি কাৰ্বি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ বড়ো মনত ৰাখিব বড়ো জনজাতি বা জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে কৰম পূজা উৎসৱ কোনটো জনগোষ্ঠী উৎসৱ কৰম পূজা কোনটো জনগোষ্ঠী উৎসৱ অপচনত দিছে এ ৰাভা বি সা সি মিচিং আৰু ডি গালং ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ সা জনজাতি বা জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে বা উৎসৱ পালন কৰে গতিকে কৰম পূজা কোন জনজাতিয়ে পালন কৰে সা জনজাতিয়ে পালন কৰে নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে ৰংখেৰ উৎসৱ কোনটো জনজাতিৰ বা জনগোষ্ঠীৰ উৎসৱ ৰংখেৰ উৎসৱ কোনটো জনজাতিৰ উৎসৱ অপচন দিছে এ ৰাভা বি সাহ জনগোষ্ঠী সি কাৰ্বি আৰু ডি নেপালী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ কাৰ্বি মনত ৰাখিব কাৰ্বি জনজাতিয়ে আৰু বিশেষকৈ ৰাংখেৰ উৎসৱ পালন কৰে মনত ৰাখিব ৰাংখেৰ উৎসৱ কোনটো জনজাতি বা জনগোষ্ঠীয়ে পালন কৰে কাৰ্বি জনজাতি বা জনগোষ্ঠীয়ে পালন কৰে নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 সুধিছে উমফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ বা উমফা পূজা কোন জনজাতিৰ অনুষ্ঠান বুলি আহিব পাৰে গতিকে কাৰেক্ট আনসাৰ কোনটো অপচনত দিছে এ আহোম বি কছাৰী সি হাজং সি ডি মিচিং ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ আহোম গতিকে আহোম জনজাতি বা জনগোষ্ঠী উমফা পূজা পালন কৰে বা উমফা অনুষ্ঠানটো জড়িত হৈ আছে এই জনগোষ্ঠীৰ লগত নেক্সট প্ৰশ্ন গতিকে নেক্সট প্ৰশ্ন উত্তৰ কোৱাৰ আগতে এইখিনি বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছো যদি আমাৰ চেনেলটি ভাল লাগিছে চেনেলটি সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কাৰণৰ সুন্দৰ সুন্দৰ ভিডিও পাই থাকিবলৈ আৰু কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে পৰাগ কোন জনগোষ্ঠীৰ উৎসৱ পৰাগ কোন জনগোষ্ঠীৰ উৎসৱ অপচনত দিছে এ আহোম বি কছাৰী সি হাজং আৰু ডি মিচিং ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে মিচিং মনত ৰাখিব মিচিং জনজাতি বা জনগোষ্ঠীয়ে পৰাগ উৎসৱ পালন কৰে মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 সুধিছে সুন্নত কোন জাতিৰ উৎসৱ সুন্নত কোন জাতিৰ উৎসৱ অপচনত দিছে এ কাৰ্বি বি মুছলিম বা মুছলমান সি হিন্দু ডি হাজং ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে মুছলমান গতিকে মুছলমানসকলে সুন্নত উৎসৱটো পালন কৰে বা উৎসৱটো পাতে সেইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 সুধিছে লাংথুনি পূজা কোন জনজাতিৰ উৎসৱ লাংথুনি পূজা কোন জনজাতিৰ উৎসৱ অপচনত দিছে এ ৰাভা বি মুছলমান সি নেপালী ডি খাচী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ৰাভা গতিকে ৰাভা জনজাতি বা জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে লাংথুনি উৎসৱ সুন্দৰকৈ পালন কৰে যদি ভিডিও ভাল পাইছে লাইক কৰিব চেনেলটিক চাই কেনেকুৱা কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব গুৰুত্বপূৰ্ণ কমেন্ট নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 9 সুধিছে সোমদেৱ ক্ষমা কৰি প্ৰিন্টিং মিষ্টেক হৈছে সোমদেৱ পূজা কোন জনজাতিৰ উৎসৱ সোমদেৱ পূজা কোন জনজাতি বা কোন জনগোষ্ঠীৰ উৎসৱ অপচনত দিছে এ সিংফো বি মুছলমান সি তিৱা আৰু ডি আহোম ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ হেয়া হৈছে সি ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে আহোম মনত ৰাখিব গতিকে আহোম জনজাতি বা জনগোষ্ঠীয়ে সোমদেৱ পূজা পালন কৰে পূজা উৎসৱ পালন কৰে গতিকে সোমদেৱ পূজা কোনে পাতে হেয়া হৈছে আহোম জনগোষ্ঠী বা জনজাতিয়ে পালন কৰে নেক্সট প্ৰশ্ন লৈছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 10 সুধিছে বাইথু পূজা কোন জনজাতিৰ উৎসৱ বাইথু পূজা কোন জনজাতিৰ উৎসৱ অপচনত দিছে এ সিংফো বি মুছলমান সি সোণোৱাল কছাৰী ডি হেয়া হৈছে কোচ ৰভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ আপুনি নিশ্চয় অনুমান লগাব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সোণোৱাল কছাৰী মনত ৰাখিব সোণোৱাল কছাৰীসকলে
বাইথু পূজা পালন কৰে বা বাইথু পূজা উৎসৱটো সুন্দৰকৈ পাতে সেইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 11 নামবন কোন জনজাতিৰ উৎসৱ নামবন কোন জনজাতিৰ উৎসৱ অপশ্যনত দিছে এ সিংফো বি মিজো সি লেপচা ডি ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে লেপচা মনত ৰাখিব গতিকে লেপচা জনজাতি বা জনজাতিয়ে বিশেষকৈ নামবন উৎসৱটো সুন্দৰকৈ পালন কৰে বা পাতি আহিছে সেইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 12 নম্বৰ প্ৰশ্ন সুধিছে গাৰজা কোন জনজাতিৰ উৎসৱ গাৰজা কোন জনজাতিৰ উৎসৱ অপশ্যনত দিছে সিংফো বি বড়ো সি তিৱা আৰু ডি ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে বড়ো মনত ৰাখিব বড়ো জনজাতিসকলে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে তাৰ মাজতে গুৰুত্বপূৰ্ণ এটা উৎসৱ হৈছে হেয়া হৈছে গাৰজা উৎসৱ মনত ৰাখিব গাৰজা উৎসৱ কোন জনজাতিয়ে পালন কৰে বড়ো জনজাতিয়ে পালন কৰে নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে 13 নম্বৰ প্ৰশ্ন সুধিছে কাৰোচি পূজা কোন জাতিৰ উৎসৱ কাৰোচি পূজা কোন জাতিৰ উৎসৱ অপশ্যনত দিছে এ সিংফো বি নগা সি ত্ৰিপুৰী ডি মণিপুৰী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ হেয়া হৈছে কোনটো হ'ব নিশ্চয় গম পাইছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ত্ৰিপুৰী গতিকে ত্ৰিপুৰীসকলে জনজাতিসকলে কাৰোচি পূজা পালন কৰে বা পাতে কাৰোচি পূজা কোনে পাতে ত্ৰিপুৰী জনজাতি বা জাতিসকলে পালন কৰে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 14 নম্বৰ প্ৰশ্ন সুধিছে হাউনিয়া পূজা কোন জনজাতিৰ উৎসৱ হাউনিয়া পূজা কোন জনজাতিৰ উৎসৱ অপশ্যনত দিছে এ সিংফো বি দেউৰী সি ত্ৰিপুৰী আৰু ডি মণিপুৰী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ হেয়া হৈছে বিশেষকৈ বি ইজ দা কাৰেক্ট আনসাৰ দেউৰী গতিকে দেউৰীসকলে হাউনিয়া পূজা পালন কৰে বা পূজা পাতে সেইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে হেয়া হৈছে 15 নম্বৰ প্ৰশ্ন 15 নম্বৰ বৈশাগু কোন জনজাতিৰ উৎসৱ ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ আপুনি নিশ্চয় গম পায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে সি ইজ দা কাৰেক্ট আনসাৰ বড়ো গতিকে পেইণ্টিং মিষ্টেকত এটা বেছিকৈ সোমাই গ'ল সেইটো ব্যাখ্যা কৰিব বৈশাগু কোন জনজাতিৰ উৎসৱ ইতিমধ্যে আগৰ পইণ্টত কোৱা হৈছে পুনৰবাৰ আহিছে যেতিয়া কৈ দিছোঁ বড়ো জনজাতিয়ে বৈশাগু উৎসৱ পালন কৰে সুন্দৰকৈ মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 16 সুধিছে মেডাম মেফিৰ কোন জনগোষ্ঠীৰ উৎসৱ মেডাম মেফি কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত দিছে আহোম বি কছাৰী সি তিৱা আৰু ডি ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যন ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ আহোম গতিকে আহোম জনজাতি বা জনগোষ্ঠীয়ে বিশেষকৈ কি উৎসৱ পালন কৰে মেডাম মেফিটো সুন্দৰকৈ পালন কৰে আপোনালোকে জানে নিশ্চয় নেক্সট প্ৰশ্ন লৈছোঁ 17 আৰু কিছু সময়ৰ পিছতে ভিডিঅ'টো সামৰণি কৰিম যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটি কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব 17 নম্বৰ প্ৰশ্ন চলুং পূজা কোন জনগোষ্ঠীৰ উৎসৱ চলুং পূজা কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত দিছে এ জয়ন্তীয়া বি আদি সি তিৱা আৰু ডি ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ হেয়া হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে আদি গতিকে আদি জনজাতি বা জনগোষ্ঠীয়ে চলুং পূজা পালন কৰে বা পূজা পাতে সেইটো কথা মনত ৰাখিব চলুং পূজা কোন জনজাতিয়ে পালন কৰে আদি জনজাতিসকলে পালন কৰে ধুমধামেৰে নেক্সট প্ৰশ্ন 18 গেৰবা কোন জনগোষ্ঠীৰ উৎসৱ গেৰবা কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত দিছে এ জয়ন্তীয়া বি দেউৰী সি ডিমাচা আৰু ডি ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বিশেষকৈ অপশ্যন নম্বৰ হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ডিমাচা গতিকে ডিমাচাসকলে কি উৎসৱ পালন কৰে বিভিন্ন ধৰণৰ উৎসৱৰ উপৰিও গেৰবা উৎসৱটো পালন কৰে মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 19 নম্বৰ প্ৰশ্ন টিজ কোন জনগোষ্ঠীৰ উৎসৱ টিজ কোন জনগোষ্ঠীৰ উৎসৱ ইয়াৰ অপশ্যনত দিছে এ নেপালী বি দেউৰী সি খাচী ডি গাৰো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ হেয়া হৈছে বিশেষকৈ হ'ব কোনটো এ ইজ দা কাৰেক্ট আনসাৰ নেপালী গতিকে নেপালীসকলে কি উৎসৱ পালন কৰে বিভিন্ন ধৰণৰ উৎসৱ উপৰিও হেয়া হৈছে টিজ উৎসৱো পালন কৰে যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকে কোনটো জনজাতি বা কোনটো জাতিৰ পৰা বিলং কৰে সেইটো তলত কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আপোনালোকে এনেকুৱা উৎসৱ পাতি পাইছে নাই সেইটো তলত কমেণ্ট নকৰাকৈ নাথাকিব আমি ভাল পাম আৰু বিভিন্ন ভিউৱাৰ্ছসকলেও ভাল পাব আপোনালোকৰ বিষয়ে জানি নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে অপশ্যনত দিছে নিশ্চয় দেখিছে হেয়া হৈছে 20 নম্বৰ প্ৰশ্ন সুধিছে গতিকে হেয়া হৈছে 20 নম্বৰ প্ৰশ্ন দুচিয়া কোন জনগোষ্ঠীৰ উৎসৱ দুচিয়া কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত দিছে এ মিচিং বি আহোম সি কাৰ্বি আৰু ডি ৰাভা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপশ্যনত ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ হেয়া হৈছে বিশেষকৈ
চি ইজ দ্য কাৰেক্ট এনচাৰ কাৰ্বি গতিকে কাৰ্বিসকলে দুচিয়া উৎসৱটো পালন কৰে মনত ৰাখিব নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ পূৰ্বৰে আপোনালোকলৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত আজিৰ প্ৰশ্ন হৈছে গতিকে অন্তিমটো প্ৰশ্ন উত্তৰ কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন গুৰুত্বপূৰ্ণ কমেণ্ট কৰিবলগীয়া প্ৰশ্ন হৈছে যে আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত দিছে এ মিচিং বি মিজো চি কাৰ্বি আৰু ডি তিৱা গতিকে কাৰেক্ট এনচাৰ যদি এজনে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ শেষৰটো প্ৰশ্ন কমেণ্ট বক্সত কমেণ্ট কৰিব আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে 21 নম্বৰ প্ৰশ্ন আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যনত দিছে এ মিচিং বি মিজো আৰু চি কাৰ্বি আৰু ডি তিৱা গতিকে শুদ্ধটো যদি এজনে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আৰু এইটো জনাব আপোনালোকে কোন জনজাতি বা জাতিৰ পৰা বিলং কৰে সেইটো নিশ্চয় তলত কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে উত্তৰটো জনাব আকৌ নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ